হয় ৰাজ্য চৰকাৰে যি সময়ত চিকিৎসা খণ্ডত উন্নয়নৰ কথা কৈ আছে ঠিক তেনে সময়তে উন্নয়নৰ পপুলাৰ স্বৰূপ দেখা হৈছে ৰাজ্যৰ চিকিৎসালয়সমূহত ৰাজ্যৰ চিকিৎসালয়সমূহত বৰ্তমান টিবি বেমাৰৰ ঔষধ নাটনি হোৱা দেখা গৈছে মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়ত এইখন চিকিৎসালয়ত যোৱা 1.5 মাহ ধৰি টিবি বেমাৰৰ ঔষধ নাই যাৰ ফলত বিপাঙত পৰিবলগীয়া হৈছে টিবি বেমাৰীসকল মোৰ সৈতে ইয়াৰে হস্পিটেলৰ কৰ্মকৰ্তা আছে তেখেতৰ কাষলৈ যাম মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপুনি ইয়াৰ পৰা টিবি বেমাৰৰ ঔষধখিনি বিতৰণ কৰিবলগীয়া হয় যোৱা 1.5 মাহে ঔষধ নাই কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনাৰ হয় আমি মাজতে মেডিচিন পাই আছিলোঁ যোৱা 1.5 মাহত আপোনাৰ হঠাৎ মেডিচিন আমাৰ শ্বৰ্ট হৈ গ'ল গতিকে ওপৰত জনালোঁ ওপৰৰ কৈ আছে মেডিচিনটো ছাপ্লাই নাই গতিকে বাকী পেচেণ্টবোৰ আহি আছে পেচেণ্টবোৰক মেডিচিন কিনিব দিয়া হৈ আছে 1.5 মাহ ধৰি যিহেতু ঔষধ নাই ইয়াৰ আগত পৰা মেডিচিন শ্বৰ্টেজ হৈ আছিলে নেকি আপোনাৰ নাই তাৰ আগত এভেইলেবল আছিল মাজত হঠাৎ মানে আপোনাৰ শ্বৰ্ট হৈ গৈছে কিমান বেমাৰী আছে আপোনালোকৰ হস্পিটেলৰ অধীনত মোৰ আণ্ডাৰত আছে 61 কেনেধৰণৰ অসুবিধা হয় যেতিয়া ঔষধ দিব নোৱাৰে হয় বহুত অসুবিধা হৈছে তেওঁলোকে বহুত ভিতৰৰ পৰাও আহে আপোনাৰ মেডিচিনটো নাই যিহেতু নাই পোৱা সময়মতে খাব লাগে গতিকে আৰু পইচাও কথা আছে বহুত তেনেকুৱা গতিকে উপায় নাই তথাপি কিনিব দি আছোঁ কিনিও আছে পেচেণ্টে চৰকাৰক এই বিষয়ে কিবা আহ্বান জনাব আপুনি যিহেতু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ঔষধ পাতিবিলাক আপোনালোকে ইয়াৰ পৰা বিতৰণ কৰিবলগীয়া হয় বেমাৰীসকলে যিহেতু হয় আপোনালোকে প্ৰশ্ন কৰে কিয় ঔষধ নাই কিয় নিদিয়ে তেনেধৰণৰ প্ৰশ্ন নিশ্চয় সন্মুখীন হয় আপোনালোকে তেনে ক্ষেত্ৰত চৰকাৰক কি আহ্বান জনাব আপুনি চৰকাৰক মানে কি আমাৰ অফিচে যিহেতু ওপৰত কৈ আছে লাগি আছে গতিকে তেওঁলোকে সোনকালে ব্যৱস্থা হ'ব আৰু হয়ও আপোনাৰ মোটামুটি এনেখন ফোন মাৰোঁতে ক'লে যে সোনকালে মেডিচিনটো এভেইলেবল কৰাব বুলি কৈছে ঠিক আছে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুছলিম ছাত্ৰ সন্থাৰ ৰাজ্যিক সম্পাদক আছে মই আপোনাৰ কাষলৈ আহিছোঁ গমেই পাইছে দলগাঁও ৰাজ্যিক চিকিৎসালয়ত যোৱা 1.5 মাহ ইয়াতে টিবি বেমাৰৰ ঔষধ নাই বেমাৰীসকল হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় অকল ইয়াতে নহয় গোটেই অসমত একেই অৱস্থা বুলি ক'ব লাগিব অন্যান্য ঠাইত মেডিচিন আছে যদি কম কিন্তু দলগাঁৱত 1.5 মাহ নাই বেমাৰীসকলে ঔষধ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি খাবলগীয়া হৈছে কি আহ্বান থাকিব চৰকাৰৰ প্ৰতি হয় চাওক নিশ্চয়কৈ ক'ব লাগিব যিহেতু যিদিনাখনৰ পৰা আমাৰ অসমত বিজেপি চৰকাৰ আহিছে সিদিনাখনৰ পৰা উন্নয়নৰ ঢাকঢোল বজাই থকা দেখা পোৱা যায় তেনেকুৱা দেখা পৰিলক্ষিত হয় ঠিক তেনেকুৱা মুহূৰ্তত আজি গোটেই অসমত আজি 1.5 মাহ ধৰি টিবি বেমাৰৰ ঔষধ নাই এতিয়া অতি দুখ আৰু দুৰ্ভাগ্যজনকভাৱেই ক'ব লাগিব যিহেতু আমাৰ অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই ভাৰতবৰ্ষ জুৰি দামভালি মাৰি কৈ থাকে যে আমি অসমত বহুত উন্নয়ন কৰিছোঁ আমাৰ আগৰ অসম নাই এতিয়া তেনেকুৱা দিনত এইখন অসমত আজি অকল দলগাঁও ৰাজ্যিক চিকিৎসালয়তে নহয় গোটেই অসমত আজি আমি ইতিমধ্যে গম পাইছোঁ 1.5 মাহ ধৰি টিবি চিকিৎসাৰ ঔষধ নাই গতিকে আমি আমাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক আমি মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে গোটেই অসম জুৰি যি সমস্যাৰ সন্মুখীন হৈ আছে যিসকল দুখীয়া দৰিদ্ৰ ব্যক্তি আছে বিশেষকৈ সেইসকল ব্যক্তিয়ে আমাৰ কিন্তু চৰকাৰী হস্পিটেলত যোৱা পৰিলক্ষিত হয় আৰু টিবি বেমাৰৰ মেডিচিন বুলি ক'লে আপোনালোকে সকলোৱে জ্ঞাত যে মেডিচিনৰ আজিৰ তাৰিখত যিভাৱে মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি কিন্তু এইখন চৰকাৰে ৰোধ কৰিব পৰা নাই গতিকে দুখীয়া দৰিদ্ৰ ব্যক্তি হ'লে কিন্তু এই ঔষধ কিনিবলৈ যায় কিন্তু বহুত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ